নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গুণোৎসৱৰ এক্সটাৰ্নেল ইভালুৱেশ্যন হোৱাৰ দিনাখন আপোনালোকে ষ্টুডেণ্টৰ এটেণ্ডেঞ্চৰ OMRখন ফিল আপ কৰিব লাগিব আৰু শিক্ষা হেতুত এটেণ্ডেঞ্চ দিয়াৰ উপৰিও এই OMRখন ফিল আপ কৰি আপোনালোকে মেটেৰিয়েলছৰ সৈতে মেটেৰিয়েলছৰ সৈতে ঘূৰাই দিব লাগিব। গতিকে এই OMR চিটটো কেনেদৰে ফিল আপ কৰিব লাগে মই ভিডিঅ'টোত আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ চিট এনেধৰণৰ এটা আপোনালোকে পাব আৰু এই এটেণ্ডেঞ্চ চিটটোত যদি আপোনালোকে মন কৰে তেতিয়া দেখা পাব যে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নেম আৰু কোড, ব্লকৰ নেম আৰু কোড, ক্লাষ্টাৰৰ নেম আৰু কোড আৰু স্কুলখনৰ ইউডাইচ কোড আৰু নেম অলৰেডি ফিল আপ হৈ পেলাই আহিব আৰু তাৰ তলত ক্লাছ কোনটো ক্লাছৰ হয় সেইটো আপোনালোকৰ ফিল আপ হৈ আহিব আৰু আপোনালোকৰ সেই ক্লাছটো ধৰি লওক এইটো যদি ক্লাছ 1ৰ হয় তেতিয়াহ'লে ক্লাছ 1ৰ গোটেইকেইজন ষ্টুডেণ্টৰ নাম আৰু তেওঁলোকৰ ষ্টুডেণ্ট ID ইয়াত অলৰেডি ভৰোৱা থাকিব আৰু তেওঁলোকৰ যদি আপোনালোকৰ বিদ্যালয়খন আছামিজ মিডিয়াম হৈ থাকে আছামিজ মিডিয়াম আৰু OMR তেওঁলোকৰ কোনটো চিট তেওঁলোকে পাইছে সেইটো কথা ইয়াত ফিল আপ কৰা থাকিব, ইতিমধ্যে ফিল আপ কৰা থাকিব। আপোনালোকে ভৰাব লাগিব এই শেষৰ তিনিটা ঘৰ যদি চাই টেষ্ট বুকলেট সিৰিজ প্ৰেজেণ্ট এবচেণ্ট দুদিনৰ হ'ব। আপোনালোকৰ প্ৰথম দিনাখন বিদ্যালয়ত যিটো স্বমূল্যায়ন হয় সেইদিনাখন বাচ্চাটো প্ৰেজেণ্ট আছে নে এবচেণ্ট আছে। যদি প্ৰেজেণ্ট আছে আপুনি P ভৰাব, Pটো গোল কৰিব আৰু যদি এবচেণ্ট আছে গোটেই Mটো সম্পূৰ্ণ এবচেণ্টৰ Aটো আপুনি সম্পূৰ্ণ কৰিব আৰু তাৰপিছত সেই একেটা বাচ্চাই ডে টু এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন যদি উপস্থিত আছে আপুনি P ফিল আপ কৰিব আৰু যদি অনুপস্থিত আছে আপুনি A ফিল আপ কৰিব লাগিব আৰু তাৰ আগতে যি টেষ্ট বুকলেট সিৰিজ আছে সেইটো আপুনি ফিল আপ কৰিবলৈ নাপাহৰিব, সেইটো ফিল আপ কৰিব লাগিব। টেষ্ট বুকলেট সিৰিজটো A B C তিনিটা আছে। যদি আপোনাৰ এক্সটাৰ্নেল ইভালুৱেশ্যন আমি সকলোৱে জানো 3 দিন হয়, যদি আপোনাৰ এক্সটাৰ্নেল ইভালুৱেশ্যনৰ প্ৰথম দিনাখন আপোনাৰ বিদ্যালয়খন পৰিছে তেতিয়াহ'লে আপুনি A বুকলেট সিৰিজ পাব আৰু A ফিল আপ কৰিব লাগিব। যদি দ্বিতীয় দিনাখন পৰিছে তেতিয়াহ'লে আপোনালোকে B বুকলেট সিৰিজ পাব, B ফিল আপ কৰিব লাগিব আৰু যদি আপোনাৰ শেষৰ দিনাখন আপোনালোকৰ স্কুলত এক্সটাৰ্নেল ইভালুৱেশ্যন বহি মূল্যায়ন হৈ আছে তেতিয়াহ'লে আপোনালোকে Cটো ফিল আপ কৰিব লাগিব আৰু এইখিনি কৰি আপোনাৰ কাম শেষ হৈছে বুলি আপুনি নাভাবিব, শেষলৈকে আহিব আৰু শেষত চাব দুটা বক্সৰ ভিতৰত দিছে চিগনেচাৰ অফ এক্সটাৰ্নেল ইভালুৱেটৰ আৰু চিগনেচাৰ অফ হেড টিচাৰ। ইয়াত আপোনালোকে এক্সটাৰ্নেল ইভালুৱেটৰজনৰ চহী ল'বলৈ নাপাহৰিব বক্সৰ ভিতৰত আৰু হেড টিচাৰজনেও চহী কৰিবলৈ নাপাহৰিব। গতিকে এইদৰে আমি এই এটেণ্ডেঞ্চ চিটটো ফিল আপ কৰিব লাগিব প্ৰতিটো শ্ৰেণীৰ কাৰণে আৰু ফিল আপ কৰি পেলাই আমাৰ যি OMRখিনি আমি ইউজড OMR ৰিটাৰ্ণ কৰিম তাৰ লগত ইয়াকো আমি দিব লাগিব। ধন্যবাদ।